নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10ৰ ইংৰাজী যিটো চেপ্টাৰ 2 আছে, নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। খুবেই এটা ইম্পৰ্টেণ্ট অধ্যায়। ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কি কি প্ৰশ্ন আহিব পাৰে, আজি এই ভিডিঅ'ত মই তোমালোকৰ কাৰণে মই MCQ ইম্পৰ্টেণ্ট MCQ আৰু যি 2 নম্বৰী 3 নম্বৰী প্ৰশ্ন আহি ইয়াৰ পৰা, চ' 2-3 নম্বৰী প্ৰশ্ন মই ধুনীয়াকৈ এনচাৰখিনি লৈ আহিছোঁ। একেবাৰে শ্বৰ্টকৈ এনচাৰখিনি আনিছোঁ যাতে তোমালোকে কম দিনত তোমালোকে মুখস্থ কৰিব পাৰা, ঠিক আছে। সো বহুতে ইম্পৰ্টেণ্ট হ'ব এইটো ভিডিঅ'। তোমালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা, ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' প্ৰথম কুৱেশ্যনটো মই লৈ আহিছোঁ ষ্টেটমেণ্ট বেছ কুৱেশ্যন। মই বহুতো আনিছোঁ কিয়নো ষ্টেটমেণ্ট বেছ কিন্তু কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব, মেট্ৰিক পৰীক্ষাত, ঠিক আছে। যেনেকৈ 1 নম্বৰ প্ৰশ্নটো মই লৈ আহিছোঁ যে ষ্টেটমেণ্ট 1 দিছে আমাক যে মেণ্ডেলাছ ইয়াৰ্ণ ফৰ দ্য ফ্ৰীডম অফ হিজ কাণ্ট্ৰিমেন ট্ৰান্সফৰ্মড হিম ইনটু এ মেন উইথআউট এ হোম। মানে কৈছে যে মেণ্ডেলাৰ যিটো ফ্ৰীডম আছিলে সেইটো তেওঁৰ মানুহৰ পৰা এটা যে মানুহ আছিল তাক উইথাউট এ হোম বুলি কৈছে, ঠিক আছে। যে তেওঁৰ ট্ৰান্সফৰ্ম হিম ইনটু মেন উইথাউট এ হোম, মানে ঘৰ নথকাকৈ তেওঁ এটা মানুহলৈকে পৰিণত হৈছিলে। গতিকে একচুৱেলি চাউথ আফ্ৰিকাত বহুতো ব্লেক পিপুলৰ ওপৰত কি হৈছে, অত্যাচাৰ চলিছিলে। গতিকে সেইটো শুদ্ধ হৈ যাব। তাৰপিছত 2 নম্বৰ ষ্টেটমেণ্ট দিছে যে একৰ্ডিং টু মেণ্ডেলা এন অপ্ৰেছৰ ইজ লাইকলি এ প্ৰিজনাৰ অফ হেট্ৰেড। গতিকে অপ্ৰেছৰ কথাটো খুবেই এটা ইম্পৰ্টেণ্ট বস্তু। অপ্ৰেছৰ মানে কি হয় যে আমি কিবা ভাবোঁ যে আমি পঢ়া নাই, আমাৰ বোধহয় পৰীক্ষা বেয়া হ'ব, ঠিক আছে। কিছুমানে ভাবে নহয়, যিসকলৰ পঢ়া হোৱা নাই কি ভাবিব যে আমি পঢ়া নাই, আমাৰ পৰীক্ষা চাগে বেয়া হ'ব। কিন্তু হঠাৎ কৰি কি হ'লে মোৰ ভিডিঅ'বিলাক চাই গ'লে, ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক সেইবিলাক কমন পাই গ'লে, এতিয়া কি ভাল হৈ গ'ল নহয় পৰীক্ষাটো। সেইটোৱে হৈছে অপ্ৰেছৰ মানেটো, ঠিক আছে। আমি কিবা বেয়া বেয়া ভাবি থাকোঁতে ভাল হৈ যায়, বা ভাল বিশেষকৈ অপ্ৰেছৰ কথাটো ভালত নুবুজায়, বেয়া বেয়া ভাৱ আশংকা এটা থাকি যায় যে সেইটোৱে অপ্ৰেছৰ বুলি কয়। চ' গতিকে লাইকলি প্ৰিজনাৰ হেট্ৰেড, গতিকে এইটোও কি হ'ব, শুদ্ধ হ'ব, দুটাই ট্ৰু হ'ব। মেণ্ডেলা এনেকুৱা ভাবিছিলে। চ' গতিকে ষ্টেটমেণ্ট 1 ইজ ট্ৰু, ষ্টেটমেণ্ট 2 ইজ ফল্ছ। অপশ্যন এ নহ'ব, অপশ্যন বি নহ'ব, অপশ্যন চি হৈ যাব শুদ্ধ। যে বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু, মানে দুয়োটাই সঁচা, ঠিক আছে। তাৰপিছত নেক্সট প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো দিছে যে ষ্টেটমেণ্ট 1 মেণ্ডেলা ৱাজ ওৱান অফ দ্য পেট্ৰিয়টছ অফ চাউথ আফ্ৰিকা। গতিকে এইটো ফল্ছ হ'ব। মেণ্ডেলা কি পেট্ৰিয়টছ নাছিলে, তেওঁলোক চাউথ আফ্ৰিকাত যি ব্লেক পিপুল আছিল তেওঁলোকৰ বিৰুদ্ধে থিয়হে হৈছিলে, ঠিক আছে। চ' গতিকে এইটো ফল্ছ হৈ যাব। 2 নম্বৰ ষ্টেটমেণ্ট দিছে, মই কালাৰ এড কৰি দিছোঁ কিয়নো যাতে তোমালোকে ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 পঢ়াত সুবিধা পোৱা। গতিকে ষ্টেটমেণ্ট 2 দিছে যে দ্য পলিচি অফ আপাৰ হেড ক্ৰিয়েটেড এ লাষ্টিং উণ্ড ইন দ্য চাউথ আফ্ৰিকাৰ পিপুল। চ' গতিকে আপাৰ হেড যিবিলাক পিপুল আছিলে সেইবিলাক কি কৰিছিল, লাষ্টিং উণ্ড মানে কি, আমাৰ শৰীৰত যদি কিবা আঘাতপ্ৰাপ্ত হয় তেতিয়া উণ্ড ফৰ্ম হয়, সেইটো কৈছে। যে আপাৰ হেডত মানে ওপৰত যিবিলাক মানুহ আছিল, অৰ্থাৎ হোৱাইট পিপুলৰ কথা বুজাইছে। এইবিলাক চাউথ আফ্ৰিকাৰ যিটো ব্লেক পিপুল আছে তেওঁলোকৰ ওপৰত কি হৈছিলে, অত্যাচাৰ চলাইছিল বা চুপেৰিয়ৰ আছিলে। চ' গতিকে এইটো ষ্টেটমেণ্ট 2টো শুদ্ধ হৈ যাব। চ' গতিকে ক'ত ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 ভুল আছে সেইটো আমি চাম। চ' গতিকে অপশ্যন ডি হৈ যাব শুদ্ধ। ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। গতিকে অপশ্যন ডি হৈ যাব শুদ্ধ, ঠিক আছে। চ' ষ্টেটমেণ্ট বেছ কিন্তু কুৱেশ্যন আহিব। মেট্ৰিক পৰীক্ষা মানে থাকিব, আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত থাকিবই। নেক্সট 3 নম্বৰ প্ৰশ্ন যে হোৱাট ডাজ দ্য অথৰ মিন বাই হোৱাইট চুপাৰমেচি। গতিকে হোৱাইট চুপাৰমেচি মানে কি বুজাইছে, ৰেফাৰেঞ্চ টু লং ৱাক টু ফ্ৰীডম। চ' গতিকে হোৱাইট চুপাৰমেচি মানে কি বুজাইছে, অপশ্যন এ দি আছে হোৱাইট এম্প্লিথিয়েটাৰ, বি দিছে ডমিনেশ্যন অফ হোৱাইট পিপুল ইন ছ'চাইটি। চ' গতিকে হোৱাইট চুপাৰমেচি যিটো আছে এইটো হ'ব ডমিনেশ্যন অফ হোৱাইট পিপুল ইন ছ'চাইটি, ঠিক আছে। বাকী চি অপশ্যনটো নহ'ব যে ডমিনেশ্যন অফ হোৱাইট পিপুল ইন, দুটাই ছ'চাইটি আছে, ইয়াত বেলেগ দিব লাগিব। ডমিনেশ্যন অফ হোৱাইট পিপুল ইন পলিটিকেল দিব লাগিব, ইয়াত পলিটিকেল হ'ব লাগিছিলে, ইয়াত ভুলতে ছ'চাইটি আহিছে। চ' অপশ্যন চি হ'ব লাগিব যে ডমিনেশ্যন অফ হোৱাইট পিপুল ইন পলিটিকেল বা পলিটি, মানে পলিটিকেলি যিবিলাক ৰাজনৈতিকভাৱে আছে তাতে অকল হোৱাইট পিপুলৰ ডমিনেশ্যনটো বেছি আছে। কিন্তু সেইটো নহয়, যিটো হোৱাইট চুপাৰমেচি আছে এইটো বুজাব যে ডমিনেশ্যন অফ হোৱাইট পিপুল ইন ছ'চাইটি। গতিকে য'ত ছ'চাইটি অপশ্যন দেখা পাবা সেইটো হ'ব, পলিটিকেল থাকিলেও নহ'ব, ঠিক আছে। মনত ৰাখিবা অপশ্যন চিত পলিটিকেল হ'ব লাগিছিলে, কিন্তু মই টাইপিং কৰোঁতে ভুল হৈ গ'ল, ঠিক আছে। গতিকে অপশ্যন বি হ'ব যে ছ'চাইটি য'ত দেখা পাবা সেইটো হ'ব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট মেট্ৰিক পৰীক্ষাৰ কাৰণে, ঠিক আছে। নেক্সট 4 নম্বৰ প্ৰশ্নটো চাম। 4 নম্বৰ প্ৰশ্ন দিছে যে ডেপ্থ অফ অপাৰেশ্যন ক্ৰিয়েট। গতিকে অপাৰেশ্যনৰ কথাটো কৈছিলোঁ যে অপাৰেশ্যন বা অপাৰেশ্যন বুলি কয়। চ' এইটো কি আশংকা এটা থাকে সেইটো কথা। গতিকে কি বুজায়, হাইট অফ কেৰেক্টাৰ, ফ্ৰীডম নে ৰিভলিউশ্যন নে পভাৰ্টি। গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, হাইটছ অফ কেৰেক্টাৰ। কেতিয়াবা তোমালোকৰ প্ৰশ্নত কি আহিব জানানে, যে হাইট অফ কেৰেক্টাৰ তলৰ কোনটো বুজায়। গতিকে য'ত থাকিব ডেপ্থ অফ অপাৰেশ্যন সেইটো হৈ যাব শুদ্ধ উত্তৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিন্তু এইটো ৱাৰ্ড ডেপ্থ অফ অপাৰেশ্যন, এইটো হাইট অফ কেৰেক্টাৰৰ লগত জড়িত, এইটো মনত ৰাখিবা, ঠিক আছে।
তাৰপিছত 5 নম্বৰ MCQ টো মই দিছোঁ ইম্পৰ্টেণ্ট MCQ যে দ্য ইনগ্ৰেশ্যন টুক প্লেচ ইন অন ডেট গতিকে ইনগ্ৰেশ্যন চেৰিমনি কেতিয়া হৈছিল যেতিয়া নেলছন মেণ্ডেলা কি হৈছিলে প্ৰেছিডেণ্ট হৈছিলে সাউথ আফ্ৰিকাৰ চ' গতিকে এইটো হৈছিল 10 মে 1994 ভেৰি ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা এইটো অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ বুজি পাইছা নেক্সট 6 নম্বৰ প্ৰশ্ন যে নেলছন মেণ্ডেলা কনচিডাৰ্ড হিজ ডেথ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ দ্য নেশ্যন চ' গতিকে কোনটো গ্ৰেটেষ্ট ৱেল্থ বুলি কৈছে কোনটো আচল মানে সম্পদ বা ধন বুলি কৈছে নেলছন মেণ্ডেলাই অপশ্যন দিয়া আছে আমাক মিনাৰেল ৰিচোৰ্চেছ বি দি আছে পিপল চি দি আছে ব্লেক পিপল ডি দি আছে ডায়মণ্ডছ চ' গতিকে ইয়াত এনচাৰটো হৈ যাব বি ইটছ পিপল তেওঁলোকৰ মানুহবিলাককে কি বুলি কৈছে আচল ধন বা ৱেল্থ বুলি কৈছে ইয়াত ব্লেক পিপল বুলি নহ'ব কিয়নো তাতে ব্লেক হোৱাইট সকলোকে হিচাপে প্ৰেছিডেণ্ট হৈছিলে গতিকে কি হ'ব আচল ৱেল্থ হ'ব যি আমাৰ যদি দেশৰ আচল ৱেল্থ হয় ধনটো কি হয় আমি মানুহবিলাকে নহয় জানো গতিকে ইটছ পিপুলে হ'ব গতিকে অপশ্যন বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰৰ কাৰণে বুজি পাইছা এতিয়া 7 নম্বৰ প্ৰশ্নত দিছোঁ মই যে মেনছ গুডনেছ ইজ এ ফ্লেম ডেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইছ মানে কৈছে যে মানুহৰ যিটো গুডনেছ আছে মানে কেৰেক্টাৰ যিটো ভাল ভিতৰত যিটো কাইণ্ডনেছ আছে মানৱতা আছে এইটো এনেকুৱা এটা ফ্লেম মানে এনেকুৱা এটা শিখা মানে আগুনৰ শিখা যিটো আছে শিখা ডেট কেন বি হিডেন যিটো অকণমান লুকাই থাকিব পাৰে কিন্তু এক্সটিংগুইছ হ'ব নোৱাৰে যিটো কেতিয়াও নুমাই যাব নোৱাৰে কিন্তু ভিতৰত লুকাইহে থাকিব পাৰে চ' গতিকে এতিয়া কৈছে যে হোৱাট ইকুৱেলিটি অফ মেণ্ডেলা দিছ লাইন ডজ নট শ্ব' গতিকে এইটো লাইনৰ পৰা কোনটোৱে তলৰ কোনটো শ্ব' নকৰাই মানে কোনটো বুজোৱা নাই তেনেকুৱা অপশ্যন এ দিছে পেচিমিজিম বি দিছে ফৰ্টিটিউড চি দিছে অপ্টিমিজিম আৰু ডি দিছে প্ৰিজাৰ্ভেঞ্চ চ' গতিকে এইটো লাইনে সকলোখিনি বুজাইছে কিন্তু পাৰ্চিমিজিম কথাটো বুজোৱা নাই ঠিক আছে কাৰণ এইটো কি হেড কৰাক বুজায় চ' গতিকে সেইটো নহ'ব গতিকে অপশ্যন এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো এতিয়া আমি চাম 2-3 নম্বৰ কুৱেশ্যন আনচাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাকক তোমালোকৰ আহিব মেট্ৰিক পৰীক্ষাত MCQ আহিব লগতে 2-3 নম্বৰ আহিব নে নাহিব ন চ' গতিকে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'টো লাইক কৰা এতিয়া লাইক কৰি দিয়াচোন এতিয়া লাইক কৰি দিয়া নহ'লে কিন্তু আগ নাবাঢ়ো ইমান কষ্টকৈ তোমালোকক পঢ়াই আছোঁ মই ইম্পৰ্টেণ্ট চাই তোমালোকে সেইখিনি কাম কৰিবা 1 ছেকেণ্ডৰ কাম ঠিক আছে কৰিবা দেই আৰু কমেণ্ট কৰিবা যদি কিবা বুজি পোৱা নাই আৰু কোনটো চেপ্টাৰ লাগে সেইটোৱে কমেণ্ট কৰি জনাবা 2-3 নম্বৰৰ কাৰণে মই 1 নম্বৰ প্ৰশ্ন দিছোঁ যে নেম নেলছন মেণ্ডেলাছ পলিটিকেল party and its performance in the first democratic elections held in 1994 in South Africa যে নেলছন মেণ্ডেলা যিটো পলিটিকেল ৰাজনৈতিকভাৱে দলত কি হৈছিলে অৱতীৰ্ণ হৈছিলে কিহৰ কাৰণে প্ৰেছিডেণ্টৰ কাৰণে চ' গতিকে তেওঁৰ কোনটো দলৰ পৰা আছিলে আৰু কিমান চনত বা কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছিলে দলটো চ' গতিকে আমি এনচাৰটো কৰিম যে দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হ'ব লাগিছিল ন ANC হ'ব আফ্ৰিকান কংগ্ৰেছ অকণমান ভুল হৈ আছে মই ঠিক কৰি দি আছোঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হ'ব ঠিক আছে ANC মই এইটো ঠিক কৰি তোমালোকৰ স্ক্ৰীণত হয়তো উঠিছে গতিকে তেওঁৰ পলিটিকেল পাৰ্টিটোৰ নাম হ'ব এইটো টাইপ কৰোঁতে থাকি গ'ল তেওঁৰ পলিটিকেল পাৰ্টিটোৰ নাম হ'ব দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ৱাজ দ্য নেম অফ দ্য নেলছন মেণ্ডেলাছ পলিটিকেল পাৰ্টি চ' ইয়াত দিবা দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নেশ্যনেলটো উঠা নাই এইটো দি দিবা গতিকে এইটো আছিলে পলিটিকেল পাৰ্টিৰ নাম তাৰপিছত লগতে দিছে কি এইটো পাৰফৰ্মেঞ্চ কেনেকুৱা কৰিছিলে 1994ত চ' আমি পাৰফৰ্মেঞ্চ মানে জিকি গৈছিলে নেলছন মেণ্ডেলা প্ৰেছিডেণ্ট হৈছিলে চ' গতিকে সেইখিনি কথা আমি লিখিম যে মেণ্ডেলা এণ্ড ডি ক্লাৰ্ক লেড এফৰ্টছ টু নেগচিয়েট এন এণ্ড apartheid which resulted in 1994 multi-racial general election in which Mandela led an ANC অৰ্থাৎ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ টু ভিক্টৰী এণ্ড বিকাম প্ৰেছিডেণ্ট ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে যে হোৱাট ডিড ফ্ৰীডম মিনছ টু মেণ্ডেলা এজ ষ্টুডেণ্ট গতিকে ফ্ৰীডম মানে কি বুজাইছে যেতিয়া মেণ্ডেলা এজ এ ষ্টুডেণ্ট আছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন লাইক কৰিবা ভিডিঅ'টো ইমান ধুনীয়া প্ৰশ্ন আনিছে তোমালোকৰ কাৰণে হা গতিকে এনচাৰটো কৰিবা যে এজ এ ষ্টুডেণ্ট মেণ্ডেলাছ আইডিয়া অফ ফ্ৰীডম ৱাজ টু বি এবল টু ষ্টে আউট অল নাইট ৰিড হোৱাট এভাৰ হি ডিজায়াৰ্ড এণ্ড গ' হোৱাট এভাৰ হি চুজ চ' গতিকে ফ্ৰীডম মানে যেতিয়া ষ্টুডেণ্ট আছিল তেতিয়া মেণ্ডেলাৰ হিচাপত ফ্ৰীডমটো আছিলে যে মোৰ যি ইচ্ছা মই তাকে কৰিম গতিকে মই কলা মানুহ কাৰণে যে মই য'তে ইচ্ছা ত'তে যাব নোৱাৰিম তেনেকুৱা হ'ব নোৱাৰে চ' সেইটো আছিল ফ্ৰীডম আমি যেনেকুৱা আমাৰ যিমান য'ত যোৱা ইচ্ছা আমি তাতে যাব পাৰোঁ সেইটো আমি কি ডেম'ক্ৰেটিক কাণ্ট্ৰিত থাকোঁ ইণ্ডিয়াত থাকোঁ গতিকে আমাৰ কি ফ্ৰীডম আছে তেওঁলোকৰ তেতিয়া ফ্ৰীডম নাছিলে 1994ৰ আগত কিন্তু 1994ত কি ফ্ৰীডমটো পাই গৈছিলে কিয়নো তেওঁ কি হৈছিলে প্ৰেছিডেণ্ট হৈছিলে নেলছন মেণ্ডেলা চ' এইটো লিখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট 2 নম্বৰৰ কাৰণে এইটো প্ৰশ্ন তাৰপিছত 3 নম্বৰ প্ৰশ্ন এইটোও ইম্পৰ্টেণ্ট যে
Why was the 10th May 1994 a red letter day in the history of South Africa? কিয় 10 মে 1994 যেহেতু নেলসন মেণ্ডেলা কি হৈছিলে প্ৰেচিডেণ্ট হৈছিলে ইনগ্ৰেশ্যন কৰিছিলে কিয় হিষ্টৰীত থাকি গৈছে এইটো ৰেড লেটাৰ ডে হিচাপে সো আমাক এইটো আনসাৰ কৰিব লাগে 2 নম্বৰৰ কাৰণে আহিব ইম্পৰ্টেন্ট সো আমি আনসাৰটো কৰিম যে 10 May 1994 was a red letter day in South Africa history because it marked the end of apartheid and the beginning of a new era of democracy. On this day, Nelson Mandela was inaugurated as the first black president of South Africa. So, gotike ইয়াৰ পৰা তোমালোকে MCQ আহিব পাৰে যে in which state first black president in South Africa inaugurate ceremony happened. So, gotike date to একে ধৰণে আহিব 10 May 1944 যেনেকুৱা প্ৰশ্ন আহে যে which date inauguration ceremony takes place. So, গতিকে তেনেকুৱা ধৰণে আহিব পাৰে ব্ল্যাক পিপল দিও ঠিক আছে যেহেতু কনসেপচুয়ালাইজ MCQ হ'ব এইখিনি তোমালোক জানিব লাগিব এতে নেক্সট 6 নম্বৰ প্ৰশ্ন দিছে যে what are the twin obligation as mentioned by Mandela very very important very মানে আহিব এইটো আৰু নহলে এইটো প্ৰশ্ন অকন ঘুৰাই পকাই এনেকৈ আহে যে নেলসন মেণ্ডেলা স্পিক্স অফ টুইন obligation explain বা elucidate যে কিয় কৈছিলে টুইন obligation মানে কি সো গতিকে আমি আনসারটো কৰিম এনেদৰে very important 2 নম্বৰৰ কাৰণে আনসাৰ কৰিবা যে Mandela mentioned that every man has twin obligations. The first is to his family, parents, wife and children. The second obligation is to his people, his community and his country. গতিকে দুটা obligation আছে দুটা আছে কি এটা হৈছে তোমাৰ ফ্যামিলি তোমাৰ ফ্ৰেন্ডস বা তোমাৰ চিলড্ৰেন যিবিলাক আছে তাৰ ওপৰত এটা obligation আৰু নেক্সট কান্ট্ৰিৰ ওপৰত দায়বদ্ধতা যিটো থাকিব হেতু এটা obligation আছিল এটা 5 নম্বৰ প্ৰশ্ন যে on the podium who took oath as second deputy president, first deputy president and the president of South Africa. So গতিকে on the podium মানে হেতু বুজাইছে যেটো 10 May 1944 যেটো first deputy president, second deputy president তাৰপিছত যেটো president of South Africa কোনে কোনে হৈছিল নামটো খুদিছে ঠিক আছে সো গতিকে আমি আনসারটো কৰিম যে আনসার the Mr. D. Clark was first sworn in as second deputy president গতিকে second deputy president কোন আছিল Mr. D. Clark MCQ আহিব পাৰিব কিন্তু ইয়াৰ পৰা তাৰপিছত দেন Thabo Mbeki was sworn in as first deputy president গতিকে first deputy president কোন আছিল Thabo Mbeki আৰু then in the end Mr. Nelson Mandela was sworn in as the president of the Republic of South Africa গতিকে ৰিপাব্লিক কেতিয়া আছিল 1944 বুজাব কিয়নো তাৰ আগত তাতে ৰিপাব্লিক বুলি ভালকে ক'ব নোৱাৰি কিয়নো তাতে ব্ল্যাক পিপলৰ ৰাজ নাছিল সেই কাৰণে এটা 6 নম্বৰ প্ৰশ্ন যে people must learn to hate and if they can learn to hate they can be taught to love justify it মানে কৈছে যে যদি কোনো মানুহে হেট কৰে বেয়া পায় তেনেহলে তাক বেয়া পাবা আৰু যদি তাক বেয়া পোৱা শিকি আছে তেনেহলে তুমিও বেয়া পোৱা শিকা আৰু তেওঁলোকক শিকোৱা যে তুমি যদি ভাল পোৱা মানে তুমি যদি ভাল পাব বিচাৰা বা কাকো যদি ভাল পাব বিচাৰা তেওঁ প্ৰথমত ভাল পোৱাটো শিকোৱা তেতিয়া মই তোমাক ভাল পাম তেনেকুৱা কৈছে এইটো মেণ্ডেলাই কৈছে এইটো কথা কেতিয়াবা প্ৰশ্নত তোমালোকৰ MCQত এছাৰচন হিচাপে উঠাই দিব পাৰে যে এইটো শুদ্ধ নে অশুদ্ধ গতিকে এইটো ট্ৰু হৈ যাব ঠিক আছে এইটো তেওঁ মেণ্ডেলাই কৈছিলে এতিয়া এইটো আমাক জাস্টিফাই কৰিব লাগে সো আমি আনসারটো কৰিম যে no one is born hating another person because of the color of his skin or his background or his religion যে কোনে কোনো জন্ম লোৱা নাই মানুহক বেয়া পোৱাৰ কাৰণে তেওঁ কলা বা তেওঁ ৰিলিজন লৈ বা তেওঁ ব্যাকগ্ৰাউণ্ড অৰ্থাৎ তেওঁৰ যেটো লোৱাৰ কাষ্ট বা গৰীব বা দুখীয়া বুলি ঠিক আছে তেনেকৈ আমি বেয়া পাব নোৱাৰি তাৰপিছত লিখিম যে people must learn to hate if they can learn to hate তুমি বেয়া পোৱা শিকাটো দৰকাৰ যদি তোমাক কোনোবাই বেয়া পাইছে ঠিক আছে আৰু কৈছে কি যে they can be taught to love গতিকে তেওঁলোকক তুমি ভাল পাবৰ কাৰণে শিকাব পাৰা তাৰপিছত লিখিম যে for love comes more naturally to human heart than its opposite সো গতিকে যেটো ভাল পোৱা আছে ভাল পোৱাটো আমাৰ ন্যাচাৰালি প্ৰাকৃতিকভাৱে আহে কিন্তু ইয়াৰ অপোজিট মানে বেয়া পোৱাটোকে আমি প্ৰাকৃতিকভাৱে নাহে কিন্তু বেয়া পোৱাটো আমি নিজে বনাই ল'ব লাগে প্ৰাকৃতিকভাৱে কি ভাল পোৱাটোহে আহে ঠিক আছে very ইম্পৰ্টেন্ট এইটো প্ৰশ্ন আছিল সো থ্যাঙ্কস ফৰ ওয়াচিং আপিল ৰহমান ইউটিউব চেনেল যি কেইটা প্ৰশ্ন মই ডিসকাস কৰিলে সকলোখিনি কিন্তু ইম্পৰ্টেন্ট ঠিক আছে তো তোমালোকে ইয়াৰ পৰা কেইটা MCQ জানিছিলা কেইটা 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন জানিছিলা মোক নিশ্চয়কৈ কমেন্ট কৰিবা আৰু যদি আজি নতুনকৈ শিকিলা তেনেহলে তোমালোকে ভিডিওটো লাইক কৰি দিয়া মোৰ এইটো বিশ্বাস আছে এইবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ আমি নেক্সট ভিডিও তোমালোকৰ নেক্সট পাৰ্টটো কৰিম স্ক্ৰিনত উঠিব ৰাইট সাইডত নহলে ডেসক্ৰিপচনত দিয়া আছে তাতে ক্লিক কৰি চাব পাৰিবা তোমালোকৰ নেক্সট চেপ্টাৰ 3 আছে কুৰ্ক very ইম্পৰ্টেন্ট এটা অধ্যায় আছে হেতু আমি পঢ়িম ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ